মোটামুটি 2টা বজাৰ পৰা আমি এনেকৈ জুনুকা আপ ডাউন নি আছোঁ। আনিলা কি আনিছা? ষ্টিম আনিছা নে ফ্ৰাইড আনিছা? ষ্টিম মমোজ। হেল্ল' অসমবাসী ৰাইজ মিনপিয়া হৰিলৈ স্বাগতম। এতিয়া 2টা বাজিছে আৰু আমি আজি ক'ৰবাত যাব ওলাইছোঁ। একদম ছাডেন প্লেনিং, কোনো ধৰণৰ একো প্লেনিং নাছিলে। তেওঁ অফিচৰ পৰা ফোন কৰিছে যে আমি এটা ঠাইত যাব ওলাইছোঁ, তুমি জল্দি যিমান পৰা জল্দি ওলোৱা। তো মই একেবাৰে জধলা হৈ আছোঁ, দেখিছে নহয় এইবিলাক। তো সেইটো কাৰণে এতিয়া পাৰ্লাৰত যাম, থ্ৰেডিংটো কৰিম। মানে মই বেছি একো নকৰোঁ, অকল থ্ৰেডিংটোৱে কৰোঁ। থ্ৰেডিংটো কৰিম, তাৰপিছত ওলাম। আজি তুমি ইমান জল্দি ওলাব দিছা, মই কেনেকৈ কাপোৰ ভৰাইছোঁ, কি কৰিছোঁ মইহে জানো। মানে মোক সময় দিছে, 15 মিনিটৰ সময় দিছে। সেই 15 মিনিটত চব কৰিব দিছে। এনেকুৱা বাৰু কৰে নেকি কোনোবাই, কওকচোন? আৰু মই নিজে পাত্তা পোৱা নাই, ময়ো পুৰা খৰখেদা কৰি এইপিনে আমি মানে এইফালে দেখা পাব কেনেকৈ আমি জংঘলৰ নিচিনা বস্তুবোৰ থৈছোঁ। আমাৰ মানে পেকিং কৰাও টাইম নাই। ঠিক আছে, মই থ্ৰেডিংটো কৰি লওঁ। কথা ক'বলৈ গ'লে প্লেনিংবিলাক এনেকৈ কৰিব লাগে, মানে ছাডেন প্লেনিং কৰিলে ছাকচেছ হয়, নহ'লে ছাকচেছ নহয় সঁচাকৈ। আৰু মই ইয়াতে থ্ৰেডিংটো কৰি ল'লোঁ। তাৰপিছত মোক দেখা পাই পিনে এইপিনে পূৰা দাড়ি চাৰি খুৰাই পূৰা একেবাৰে হেণ্ডচাম হৈ গৈছে। চাওঁ মুখখন পিনে কেনেকুৱা হৈছে জনাব দেই। ষ্টাইলৰ নামত খালি লিপষ্টিক, কাজল আৰু থ্ৰেডিংখিনিয়ে কৰোঁ, আৰু বেলেগ একো নকৰোঁ মই। এতিয়া কথাটো হ'ল আমি ক'ত যাম, আজি ক'ত যাম, যিটো জেগাত যাম সেই জেগাটোৰ নামটো এতিয়া আমি ৰিভিল নকৰোঁ। বাট আমি আজি গৈ আছোঁ হিমাচলৰ পৰা উত্তৰাখণ্ড। আৰু উত্তৰাখণ্ড হৈছে এইবাৰ মোৰ কাৰণে ছেকেণ্ড টাইম হয়, আৰু হাজবেণ্ডৰ কাৰণে নাজানো কিমান টাইম হৈছে। তেওঁ যিহেতু হিমাচলত থকা 4 বছৰে হ'ল, তো তেখেত বহুত ঘূৰিছে। কিন্তু আজি আমি যিটো জেগাত যাব ওলাইছোঁ ন, সেইটো জেগা তেওঁৰ কাৰণে আৰু মোৰ কাৰণে একদম মানে নতুন হয়, আৰু নতুন এটা জেগা। আৰু যিটো জেগাত যাব ওলাইছোঁ সেইটো জেগাটো চবেই হিডেন জেম বুলি কয়, আৰু মানে বহুত বেছি ধুনীয়া জেগা। তো আমিও আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেই জেগাটো, আৰু আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ কৰিব। আমি ক'তনো যাওঁ আপোনালোকক দেখুৱাম। আৰু কিমান ডিগ্ৰী আহিব বুলি কৈছিলা তেতিয়া? ৰাতি 6 ডিগ্ৰীমান আহিব। আৰু হিডেন জেম বুলি কৈছে, কিন্তু কিমান ক্ৰাউড থাকে আৰু নাজানো, কাৰণ উইকেণ্ড হয়, আজি শনিবাৰ হয়। সেইটোৱে যাই পিনে গম পাম। আৰু আপোনালোককো দেখাই আছোঁ, চাই যাওক ভিডিঅ'টো আগলৈকে। লগতে আৰু কৈ দিওঁ, আজি আমি 2টা নহয় দেই, আমাৰ লগত আৰু এজন আহি আছে। যিহেতু আমাৰ এখেত নতুন ড্ৰাইভাৰ হয়, মানে হিমাচলত পাহাৰীয়া ৰাস্তাত। তো উত্তৰাখণ্ডটো বহুত বেছি মানে হিল ষ্টেচন হয় ন, তো সেইটো কাৰণে আমি আৰু এজনক লৈ আছোঁ। তেখেতেও ড্ৰাইভ কৰিব, লগতে আমাৰ এয়া নতুন ড্ৰাইভাৰো ড্ৰাইভ কৰিব। তো দেখুৱাই আছোঁ আপোনালোকক আমাৰ লগত কোন গৈ আছে। আৰু এয়া আমি আহি আছোঁ, ইপিনে আমি যাক উঠাম, আৰু এইটো কুনাল, আমাৰ এখেতৰ অফিচতে আগতে কৰিছিলে, লগৰ ল'ৰাৰ নিচিনা আৰু। তো সি আহি আছে কুনাল, এতিয়া কুনালক উঠাওঁ, আৰু তাৰপিছত আমি আজি যাব ওলাইছোঁ। এয়া কুনাল আগে আ যাওঁ, মই পিছে যাতিও আজি সময় হৈছে এতিয়া 3:15, আৰু হিমাচলৰ বৰ্ডাৰৰ পৰা আমি ওলোৱাই নাই। আমি ওলাম আৰু 1 ঘণ্টামান যাব লাগিব, হয়নে? তাৰপিছত আজি কেতিয়া আমি উত্তৰাখণ্ড পাম, পণ্টা চাহেব পাম আমি। তাৰপিছতহে আমি হিমাচলৰ বৰ্ডাৰটো মানে পাৰ হৈ আমি উত্তৰাখণ্ডৰ বৰ্ডাৰত সোমাম। আৰু এতিয়া আৰু মিনিমাম আমি 1-1.5 ঘণ্টা যাব লাগিব, তেতিয়াহে আমি পাম। আৰু আজি অলপ ট্ৰাফিকো আছে, আজি যিহেতু ছেটাৰডে হয়, তো সেইটো কাৰণে ট্ৰেফিক পোৱা যায়। কাৰণ গোটেইখিনি মানুহে ওলাই যায় ন, আজি ছেটাৰডে বুলি পূৰা ফুৰিব যায়। হিমাচলৰ মানুহখিনি উত্তৰাখণ্ডত আহে, উত্তৰাখণ্ডৰ মানুহখিনি হিমাচলত আহে। তো সেয়াই আৰু আদলা বাদলি হৈ থাকে, নে কি কোৱা? আৰু এতিয়া এইপিনে আমাৰ কুনালে পিছপিনে বহি লৈছে। আৰু ইয়াতে অকণমান আমি ৰখিছোঁ, আৰু সিহঁতে কৈছে এইফালে পিছফালে এখন দোকান আছে থাপ্পা ম'ম', ইয়াতে ধুনীয়া ভেজ ম'ম' পায়। আৰু যিহেতু আমি 8টামান বজাতে ভাত খাইছিলোঁ, বহুত বেছি ভোক লাগিছে। এতিয়া বাজিলে 4টাই বাজে আৰু লাহেকৈ। তো ইমান বেছি ভোক লাগিছে নহয়, ম'ম' অলপ খাই লওঁ। আৰু ম'ম' হ'লে মোক যে একোৱেই নালাগে, ইমান বেছি ভাল পাওঁ। এতিয়া ম'ম' আনিব, ম'ম' খাম, তাৰপিছত আমি গৈ থাকিম আৰু আজি। এই বহি থাকোঁতে এই গছডাল অকণমান ঔটেঙাৰ গছ বুলি ভাবিছিলোঁ, যিহেতু পাতকেইটা অকণমান এনেকুৱা দীঘল ঔটেঙাৰ নিচিনা। আজি বিয়া হোৱাৰ পৰা মানে ঔটেঙাৰ আঞ্জাখন খাবই নোপোৱা হৈছোঁ। তাতে আৰু ফাগুনৰ মাহ, এই ফাগুনৰ মাহত ঔটেঙা মাছৰ জোলখন, উফ কি মজা। আনিলা কি আনিছা? ষ্টিম আনিছা নে ফ্ৰাইড আনিছা? ষ্টিম মমোজ। আচ্ছা, মইতো তোমাক ফ্ৰাইডো আনিব দিছিলোঁ। হৈ গৈছে, আৰু এতিয়া দুবাৰ যাব নোৱাৰোঁ, ইমান মানুহ আছে।
হৈ গৈছে এইখিনি খোৱা আৰু তোমালোকে খাই আহিছানে মোৰ কাৰণে চবে একেলগে খাম ঠিক আছে তেন্তে আৰু এতিয়া ধুনীয়াকৈ আমি ইয়াত ষ্টিম ম'ম'জ লৈ লৈছোঁ আৰু ইয়াতে বেছিভাগ ভেজ ম'ম'য়ে পায় বা ঠিকে আছে ঠিক ঠাক আৰু খাবৰ কাৰণে কিন্তু আমাৰ সেই গুৱাহাটীৰ যিকেইটা চিকেন ম'ম' হয় সেয়া মিছ কৰোঁ মই মিছ কৰা নাই তুমি আৰু আহি থাকোঁতে জেং নহ'ব এনেকুৱা কোনো কথাই নাই গাড়ীখনত গান বাজি আছিলে তাৰপিছত নাজানো মই কি কৰিলোঁ গানটো বন্ধ হৈ থাকিলে তাৰপিছত কেনেকুৱা বকিছে মোক আৰু এইপিনে পূৰা মাথা এটা গৰম হৈ গৈছে এইপিনে মানে ছেটিংছ মিলাই তৎপোৱা নাই নহয় আমি আধা ঘণ্টামান বিনা গানতে আহিলোঁ আৰু ইপিনে মোক কৈছে অঁ আৰু টিপিবা এইটো কৰিবা সেইটো কৰিবা আৰু আচলতে বকিব কিবা মোক এলেক্সা বেয়া গালি খাইছোঁ আজি মই আমি এতিয়া অলমষ্ট 1 ঘণ্টামান আহিলোঁ আৰু বাকী ম'ম' চমো খালোঁ ম'ম' খাই এতিয়া এনেকৈ আহি আছোঁ আৰু পাহাৰৰ পৰা তলৰ পিনে নামি ট্ৰেইনৰ পিনে যাই আছোঁ এতিয়া বাকী আৰু এতিয়া চাওঁ কেতিয়ালৈকে যাই পাওঁ আমি চাগে ৰাতি হৈ যাব আমাৰ যাই পোৱালৈকে চেষ্টা কৰি আছোঁ ড্ৰাইভ কৰিবলৈ আৰু নাজানো আৰু কিমান টাইম লাগে পাই যাম আৰু যেতিয়া পাম আৰু মুঠতে এতিয়া আমি পন্তা পাম আৰু এইখন বৰ্ডখনৰ সেইটো চাইডে পন্তা আৰু পন্তা চাই ফেমাছ হয় গুৰুদ্বাৰা এটা আছে আৰু গুৰুদ্বাৰাটো আপোনালোকে আহিব পাৰে যদি এইটো ট্ৰিপ কৰে আপোনালোকে ট্ৰিপটো ভাল লাগিলে চাইফালে আপোনালোকে কমেণ্ট বক্সতে জনাব যদি আপোনালোকে হিমাচল বা উত্তৰাখণ্ডৰ প্লেন কৰি আছে তেতিয়া আপোনালোকে এইটো প্লেন কৰিব পাৰে বহুত ধুনীয়া ঠাইত আমি যাই আছোঁ আৰু এয়া হৈছে পন্তা চাহিব আৰু সেইফালে গ'লে হৰিদ্বাৰ আৰু ইয়াতে আহিলে আপোনালোকে সেইফালেৰে এনেকৈ হৰিদ্বাৰ যাব পাৰিব ঋষিকেশো ঘূৰিব পাৰিব বৰ্ডাৰ ক্ৰছ কৰিবলৈ প্ৰথমতে আৰু পইচা দিব লাগিব পইচা দিব লাগিব পইচা আগত আছে ন তোল আৰু বাকী গাড়ী এটা টায়াৰে ছিগনেল দি আছে এই হাৱা নাই বুলি গতিকে চেক কৰিব লাগিব পেট্ৰল পাম্পত যাই পিনে এতিয়া আমি আহি হিমাচল আৰু উত্তৰাখণ্ডৰ এই বৰ্ডাৰ পাইছোঁহি এইখন হৈছে গেট এইখিনি হিমাচল আৰু এই গেটখনৰ সেইটো ছাইড হৈছে উত্তৰাখণ্ড এতিয়া আমি উত্তৰাখণ্ডত সোমালোঁ আৰু ইয়াতে লেখা আছে দেৱভূমি হিমাচল প্ৰদেশ নেপাল আপকা হাৰ্দিক ধন্যবাদ দুখন যোনখন ষ্টেট হয় হিমাচল আৰু উত্তৰাখণ্ড দুখনকো দেৱভূমি বুলি কয় আৰু কি ধুনীয়া এটা দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিছে ইপিনে দেখাই দিয়া নদী আছে বাট পানী নাই ইমান পানী শুকাই গৈছে এতিয়া বাৰিষাৰ দিনত আহিব আকৌ পানীবোৰ বাকী ইয়াতে ব্ৰিজত আপোনালোকে ৰখিব নোৱাৰে ফটোগ্ৰাফীৰ কাৰণে সেইটো এটা নিগেটিভ পইণ্ট হয় বাকী খোজকঢ়া মানুহবিলাকে যাই থাকে বাৰু কিন্তু ইয়াতে মানে কেমেৰা লগা আছে একদম যেনেকৈ আমাৰ শৰাইঘাট ব্ৰিজত পুলিচ আহি যায় অকস্মাত সেনেকৈ ইয়াতেও এনেকৈ পুলিচবিলাক আহি যায় তো সেইকাৰণে মানে আপোনাৰ অলপ ৰিক্সি হৈ যায় আমি এতিয়া সোমাই গ'লোঁ ন উত্তৰাখণ্ডৰ এইখন ব্ৰিজখন পাৰ কৰিলে মানে এই ব্ৰিজখন পাৰ কৰাৰ পিছত এই সেইখন যি পাহাৰ আছে সেইখিনি উত্তৰাখণ্ড ন আচ্ছা যিহেতু এতিয়া উত্তৰাখণ্ডত সোমাই গ'লোঁ এতিয়া উত্তৰাখণ্ডতে আছোঁ ইয়াৰ পৰা আৰু 2 ঘণ্টা 2.5 ঘণ্টা লাগিব আৰু ৰাস্তাবিলাক বহুত ধুনীয়া আপোনালোকক দেখাই আছোঁ এতিয়া চাব দেই ৰাস্তাখিনি বৰ ধুনীয়া একদম খালী ৰাস্তা গাড়ী চলোৱাহে কথা মজাকৈ আৰু অলপ পিছত আমি যাই আমি এখন মানে সেই পক্ষীৰ যোনখন মানে ফৰেষ্ট এৰিয়া হয় পক্ষীৰ কাৰণে ৰিজাৰ্ভ কৰি থোৱা হৈছে সেইখন পাওঁ আমি আৰু তাতে আপোনালোকে যদি আহে কেতিয়াবা বটিং কৰিব পাৰে মানে আমাৰ দীপৰ বিলৰ নিচিনা নেকি দীপৰ বিলৰ নিচিনা আৰু আহি একদম মোৰ লাইফৰ ফাৰ্ষ্ট টাইম হয় এইটো এটা উট দেখা পাইছোঁ তুমি মোক ৰাজস্থানত দেখাম বুলি কৈছিলা উট বাট ৰাজস্থানটো নেনিলাই দেখিছা মোৰ ইমানেই লাগ ভাল উট চোৱাৰ মোৰ বহুত ইচ্ছা আছিলে মোক উত্তৰাখণ্ডত হ'লেও মোক মানে ভগৱানে কিবাকে উট দেখুৱাৰ মানে মিলাইছে আৰু নাজানো আৰু তুমি মোক কেতিয়া মানে ৰাজস্থানত নি উট দেখাবা আৰু উটটো আমাৰ অসমতো আছে ন ক'ত আছে বা অসমত নহ'লে দেখা নাই দেই সোণাপুৰৰ যিবিলাক ৰিজৰ্ট আছে তেখেতসকলে ৰাখিছে তো মই গম নাপাওঁ আপোনালোকে দেখিছিলে নে কমেণ্ট কৰি জনাব আমাক মই দেখা নাই দেই আৰু তুমি সোনকালে মোক ৰাজস্থানৰ উট দেখাব লাগিব নি পিনে এইখনেই হৈছে ডেম অলপ আগত যে মিকুৱে কৈছিলে এই ডেমখন আমি এতিয়া আহি পালোঁ এইখিনি মেইন জেগা হয়নে ডেমখিনি এই জেগাটো ন মই যে প্ৰথমবাৰ মছুৰীত আহোঁতে তুমি দেখুৱাইছিলা এতিয়া মনত পৰিছে আমি এইফালে যাম হয়নে চাওঁ মোৰ মনত আছে এইখিনি ধুনীয়া হয় জেগাখিনি আৰু ইয়াৰে দুখন গাড়ী আহিব নোৱাৰে এখন গ'লে এখন আহিব বহুত সৰু হয় ৰাস্তাটো কিবাকে মানে এখন গাড়ী যায় আৰু মানে এখন গাড়ী যদি গৈ থাকে বাইকো নাযায় তেতিয়া ये ठीक है क्या रास्ता
कुछ अजीब से लग रहा है ना আৰু ইয়া আপোনালোকে দেখা পাইছে ডেমবিলাকৰ মানে এনেকুৱা এইখিনি দেখাই দিয়ে এইপিনে ৰাইজসকলক আমাৰ এনেকুৱা মানে সুইচ গেট টাইপ থাকে পানীবিলাক বন্ধ কৰি দিব পাৰি যেতিয়া লাগে আৰু যেতিয়া মানে হি কৰে আৰু ৰাস্তাটো বনাই আছে মানে আগৰ পুৰণা ৰাস্তা হয় ন এইটো আৰু ইয়া আপোনাৰ যেতিয়া মানে পানীটো এৰি দিব লগা হয় তেতিয়াহ'লে এইখন গেটখনত মানে কন্ট্ৰল সিস্টেম আছে এইবিলাক চেৰি গছ হয় চোৱাচোন ইমান ধুনীয়া লাগিছে চেৰি গছো আছে ইয়াতে আৰু বাকি এতিয়া আমি অভয়াৰণ্যখন পাম আৰু ইয়া আহি পিনে দেখা হ'ব এইপিনে চাগে এণ্ট্ৰি গেট আছিলে এইটো এণ্ট্ৰি গেট হয় অভয়াৰণ্যখনৰ ধুনীয়া এটা ৰাস্তা আৰু এয়া দুফালে দেখিছে এই ইউকেলিপ্টাছ গছ হয় এইবিলাক চিনি পাইছেনে এই গছবিলাক আমাৰ অসমতো আছে আৰু মোৰ মনত এই কাৰণে আছে যে আমাৰ পাপাহঁতৰ গাঁও তাহাঁত মানে তাতেই পুখুৰী পাৰ আছে বৰপুখুৰী বুলি কয় বৰপুখুৰীত আমাৰ পাপা দেউতা তেওঁ মানে সৰু থাকোঁতে মানে ৰুই গৈছিলে গছবিলাক তো গছবিলাক আছে বাট পাপা নাই এতিয়া গতিকে সেইকাৰণে আৰু মনত আছে মোৰ ভালকৈ ৰাস্তাত আহি থাকোঁতে এটা বহুত ধুনীয়া লোকেশ্যন দেখা পালোঁ আৰু আপোনালোকক যে কৈছিলোঁ ডেমখন পাৰ হৈয়ে যে এটা ফৰেষ্ট এৰিয়া মানে আৰু বাৰ্ড চেঞ্চুৰী টাইপ ৰিজাৰ্ভ এৰিয়া হয় বাৰ্ডৰ কাৰণে বহুতো পৰিভ্ৰমী চৰাইবিলাক ইয়াতে আহে আৰু ইয়াতে যদি আপোনালোকে আহে তেতিয়াহ'লে মানে ইয়াতে বটিঙো কৰিব পাৰে আৰু অলপ চলপ পইচা খৰচ হ'ব 200 টকামান চাগে এই হয় এখন বটৰ আৰু ৰ'ব আপোনালোকক দেখাই আছে এতিয়া ভিউটো আৰু মোৰ ইয়াতে কি মনত পৰিছে আমাৰ অসমৰ দীপৰ বিলখন একদম দীপৰ বিলখন আৰু চাওক আপোনালোকে ৱেট কৰক লেণ্ডস্কেপটো জুম কিমানখিনি হয় নাজানো বা এতিয়া আপোনালোকে দেখা পাইছে এইবিলাক বহুত পৰিভ্ৰমী চৰাই আছে ইয়াতে কেতিয়াবা নিশ্চয় আহিম আপোনালোকে যদি আমাক আশীৰ্বাদ কৰে আৰু ছাবস্ক্ৰাইবাৰ বহুত কমেই আছে বঢ়া নাই এতিয়ালৈকে প্লিজ যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে আমাৰ কেনেকুৱা লাগিছে নজাৰটো আপোনালোকে জনাবচোন আমাক বহুতো চৰাই আছে আশা কৰিছোঁ আপোনালোকে কেমেৰাটো ধুনীয়াকৈ দেখিব পাৰিছে গাড়ীখন ৰখাইছোঁ ৰাস্তাৰ কাষত আৰু ৰখাই পিনে আমি এতিয়া ইয়াতে এনেকৈ দেখাই আছোঁ আপোনালোকক এয়া আপোনালোকে দেখা পাইছে বটিং কৰিব পাৰে ইয়াতে নাওবিলাক এনেকৈ ৰখাই থোৱা আছে আৰু এইপিনেৰে এণ্ট্ৰি গেট আছে মানুহ আছে কিছুমান এয়া আপোনালোকে পজ কৰি চাব পাৰে লিখা আছে ইয়াতে নামটো इधर 4 किलोमीटर सकरता 59 আৰু মছৰি কাৰণে মছৰি কাৰণে এইটো ৰাস্তা 70 কিলোমিটাৰ আৰু 70 কিলোমিটাৰ আছে আৰু আপোনালোকে দেহৰাদুন হৈ যাব পাৰে যি হল মছৰিতে গুচি যাওঁ নেকি আমি না মছৰিটো 70 কিলোমিটাৰ আছে আৰু আমি য'ত যাই আছো ডেষ্টিনেশ্যন সেইটো হ'ল তোমাৰ 53 কিলোমিটাৰ ইয়াৰ পৰা আচ্ছা মছৰিতকে ওচৰত মানে ওচৰত আছে সেই তেতিয়াৰ পৰা আহি আছোহে মানে আছো এতিয়ালৈকে পোৱাই নাই আৰু বহুত দূৰ আছে যাবৰ কাৰণে ইমান ভোক লাগিছে ম'ম' খালোঁ ম'ম' কেতিয়াবাতে হজম এতিয়া আকৌ চানা খাই আছোঁ চাওঁ আগত কিবা যদি পাওঁ আমি খাম আৰু ইহঁতে কৈছে ফাইনান্স কৰিব তো মই অকণমান ইয়াতে বহি আছোঁ আৰু অকলে এতিয়া আগফালৰ পৰা মই পিছফালে বহিব ওলাইছোঁ আৰু এতিয়া গাড়ীখন খোলালে চলাব আৰু মই এইটো খোলাচোন আৰু মই ষ্টৰিটো কৈ আছোঁ দেই আমি মানে কেনেকৈ এই জেগাটো যোৱাৰ প্লেনিং কৰিলোঁ কেনেকৈ মানে হ'ল সেইখন খোলা যোৱা নাই এদিন কি হ'ল মই মানে ইনষ্টাগ্ৰাম স্ক্ৰল কৰি আছোঁ ৰিলছ চাই আছোঁ তো ৰিলছ চাই থাকোঁতে এই জেগাটোৰ মানে এটা ৰিলছ এটা পালোঁ তাৰপিছত এই ৰিলছটো মই হাজবেণ্ডক দিলোঁ তাৰপিছতে মই পাহৰি থাকিলোঁ আৰু তাৰপিছত তেওঁক মানে তেতিয়া কৈছিলোঁ আৰু ইমান ধুনীয়া জেগা আমাৰ হেৰি ইয়াতো ইমান ধুনীয়া জেগা আছে তুমি মোক লৈয়ে যোৱা নাই তো সেনেকৈ গ'ল পাহৰি থাকিলোঁ তাৰপিছত আজি মই বেষ্ট ফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ ফোন মাৰি আছে 3-4 ফোন মাৰি আছে তাৰপিছত মই উঠালোঁ তাৰপিছত তুমি বোলে বেষ্ট ফ্ৰেণ্ডৰ ফোন পালে তুমি পাহৰিয়ে যোৱা দুনিয়াৰ কথা মই লুকাই কিয় ফোন কৰি আছিলা সি কৈছে যে তুমি জল্দি কাপোৰ পেক কৰা আৰু আমি এটা জেগাত গৈ আছোঁ এনেকৈ আৰু কোনোবাই লগ ধৰেনে জল্দি মানে ওলোৱা কাপোৰ পেক কৰা গৈ আছোঁ আমি ছোৱালী মানুহ সেনেকৈ যাব পাৰোঁ নেকি তাৰপিছত মোৰ অলপ খঙো উঠিছে বোলে কি মানে আৰু ওলালোঁ তাৰপিছত যেতিয়া মই গাড়ীত বহিছোঁ তেতিয়া কৈছে তুমি যে ৰিলছটো দিছিলা মনত আছেনে সেই জেগাটোত গৈ আছোঁ কেনেকুৱা ফূৰ্তি লাগিছে মোৰ কি ক'ম আৰু এতিয়া মানে কেতিয়া মানে সেই জেগাটো গৈ পাওঁ কেতিয়া চাম সঁচাকৈ ৰিলছত দেখুৱাৰ নিচিনা হয়নে নহয় সেইটো বস্তু চাব মন আছে মই আপোনালোককো দেখাম আৰু জেগাটোত ক'ত গৈ আছোঁ মই ক'ম আপোনালোককো
তেতিয়াৰ পৰা আমাৰ ভোক লাগি আছিলে, এতিয়া আমাৰ গাড়ীখনৰ ভোক লাগিছে। এয়া পেট্ৰল ভৰাই লৈছে, এতিয়া আমি আৰু পেট্ৰল ভৰাই আৰু গৈ থাকিম আৰু আগলৈকে। তেতিয়া পুৰা একদম সমান ৰাস্তাৰে গৈ আছিলোঁ, এতিয়া লাহে লাহে আমি পাহাৰত লাহে মানে বহুতখিনি পাহাৰত উঠিলোঁ। এতিয়া গৈ আছোঁ আৰু পাহাৰ পাইছোঁ আমি, পাহাৰীয়া ৰাস্তা। কেনেকুৱা লাগিছে পাহাৰত আহি? বঢ়িয়া লাগিছে। আৰু এই পিনে আমি এইখন পাহাৰ পাৰ কৰি আৰু বেলেগ এখন পাহাৰ পাম এনেকুৱা আছে। পাহাৰৰ মাজে মাজে যাব লাগিব আৰু গতিকে আৰু ইয়াতে ঠাণ্ডা আছে, এক্সপিৰিয়েঞ্চ আপোনালোকক শ্বেয়াৰ কৰিম। আৰু আমি এতিয়া ৱেডাৰ ৰিপৰ্ট চাইছিলোঁ, মানে ৰাতিলৈকে 6 ডিগ্ৰীমান আহিব আৰু 6 ডিগ্ৰী হ'লে ভালেখিনি ঠাণ্ডা হ'ব, হয়নে? ভূতটো নহয়, ৰাস্তাৰ এই মাজতে কিবা পেলাই দিছে গছ। হা, আগতে যে শুনিছিলোঁ এনেকৈ ৰাস্তাৰে গৈ থাকিলে মানে ভূতে গছ পেলাই দিয়ে, মোৰ সেইটো ষ্টৰি মনত পৰিছে। আৰু ৰাস্তাটো হয় এনেকুৱা পুৰা চুনচান ৰাস্তা, মানুহ চানুহ বেছি নাই। আৰু এতিয়া কেইটা বাজিছে? 6:15 হৈছে। আৰু এই 6:15 আন্ধাৰে হোৱা নাই এতিয়ালৈকে, আৰু লাহে লাহে আন্ধাৰ হ'ব। আৰু আন্ধাৰ হ'লেতো এইটো ৰাস্তাৰে যাবা আৰু কেনেকুৱা ভয় লাগিব। একদম চুনচান, একো নাই ৰাস্তাটোৰ, খালি পাহাৰ গছ এইবিলাকে। পুৰা চুনচান, পিছফালে নাথাকে চুনচান, পুৰা চুনচান। কেইটামান মানুহ আছে কিবাকে, ল'ৰাকেইটা আড্ডা দি আছে তাত। আৰু ইয়াতে বেছি খিৰিকী খুলিব নোৱাৰে, বাছ ইমানখিনি মানে খুলিব পাৰে, কাৰণ ইয়াতে বহুত নাহৰ ফুটুকী বাঘ আছে। আৰু মানে কি হয় কেতিয়াবা বহুত এনেকুৱা কেছ আহি থাকে, মানে খিৰিকী খুলি পিনে এনেকৈ গৈ থাকে আৰু একদম মানে আহি যায় বাঘ, আহি পিনে তেনেকৈও মানুহক মানে এটেক কৰা শুনা পাইছোঁ বা এনেকুৱা কেছ আহে। তো সেইটো কাৰণে পাহাৰত যেতিয়া একেবাৰে এনেকুৱা গলিত অহা যায় আৰু বহুত বেছি পাহাৰ, তাত মানে খিৰিকীবিলাক নুখুলাই ভাল, আৰু খুলিলেও ইমানটো মানে খুলিব লাগে। ইমানখিনি খুলি ৰাখিছোঁ আৰু সেইখিনিতে সোমাব নোৱাৰে, বাঘটো ডাঙৰ আছে। আৰু তোমাৰ হলে ষ্টাৰ আৰু পিছপানে বহি পেলাই নাজানো এইটো কি, মানে পাহাৰৰ ৰাস্তা যদি হয় তাৰ পিছপিনে যদি গাড়ী বহিব লাগে, মোৰ মানে মাথাটো বেয়া লাগে। বাকী আপোনালোকে দেখা পাইছে ইপিনে আমি আহি থাকোঁতে এতিয়া পাহাৰ পাইছোঁ ছাইডত, আৰু সেইটো ছাইডত পুৰা ঢলান হয়। আৰু বাকী যেতিয়া আমি ৰিটাৰ্ণ আহিম তেতিয়া মানে এনেকৈ আহি থাকিব লাগিব আৰু তললৈকে। এতিয়া ওপৰত উঠি যাই আছোঁ আমি। পাহাৰ একদম যি ওখ পাহাৰ নহয়, মানে তলৰ পিনে চালে মূৰটো বেয়া লাগি যায়। আৰু ৰাস্তাবোৰ সৰু সৰু পকুৱা এনেকৈ ওপৰত। কিন্তু আমি বেছি ট্ৰাফিক পোৱা নাই। আমি আপোনালোকক কৈছিলোঁ ন যে আমি যদি ট্ৰাফিক পাওঁ তেতিয়াহ'লে আপোনালোকক জনাম। বেছি ট্ৰাফিক পোৱা নাই, আৰু মোটামুটি 1 ঘণ্টামান আছে আমাৰ। 6:30 বাজিছে, আমি ৰখি আহিছিলোঁ, ম'ম' খালোঁ, ম'ম' অৰ্ডাৰ দিলোঁ। তাৰপিছত আপোনাৰ ফিউল ষ্টেচনত আমি পেট্ৰল ভৰালোঁ, হাৱাও চেক কৰিলোঁ। আৰু এতিয়া নাজানো আৰু কিমান টাইম পিছত পাম, চাই থাকক আপোনালোকে গম পাব কেইটা বজাত পাম আমি। আৰু বাকী আহি আছে আৰু নতুন ব্লগো আহি আছে। এতিয়া আন্ধাৰ হ'বলৈ যিহেতু যাই আছে, গতিকে আমি ৰাতিৰ কি এক্টিভিটি কৰোঁ আমি আপোনালোককো জনাম, আৰু ক'ত থাকোঁ আমি সেইটো আপোনালোকে ব্লগটোত জানিব পাৰিব। গতিকে আমাৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, কোৱা। এই ইমান পাহাৰৰ মাজত এই সৰু গলি, মানে ৰাস্তাই গৈ আছোঁ। হোটেল চোটেল ইয়াতে আছেনে নাই, কি আছে? গোটেই পাহাৰ থাকিব নহয়, একো নাই দেখোন, চব মানুহ চানুহ নাই। হিল ষ্টেচন হয় ন, প্ৰপাৰ হিল ষ্টেচন হয়, গতিকে থাকিব, মানুহ থাকিব। আৰু গতিকে মাহলটো আপোনালোকক দেখাই আছোঁ কেনেকুৱা মাহল হয়। আৰু বাকী ষ্টে বুকিং কৰা নাই আমি, যেতিয়া য'ত পাওঁ তাতে যাই ষ্টে বুকিং কৰিম, বা হোম ষ্টে পাই যাম চাগে। মানে আগৰ পৰাই বুকিং কৰি ৰাখিলে সিহঁতে মানে কি হয়, দাম চাম নকমায়। এতিয়া যদি আমি অন স্পট যাওঁ, অন স্পট যাই আমি যদি বিচাৰোঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ পাম। আপোনালোককো জনাম ক'ত থাকিব লাগে, কি আমি যোনখন হোটেলত থাকিম সেইখনৰ প্ৰাইচটো জনাম। আৰু আপোনালোকে নিশ্চয় জানে আমি বাজেট ট্ৰেভেলাৰ হয়, গতিকে আমি হিচাপ কৰি মানে কৰিম। ইমান মানে হাই ফাই হোটেল নলওঁ আমি, গতিকে আপোনালোককো জনাম। চাই থাকক ভিডিঅ'টো আগলৈকে, গম পাই থাকিব।
कर চাহিয়া পালোঁ আমি আৰু এতিয়া মাৰ্কেট এৰিয়া পাইছোঁ আমি আপোনালোকে দেখাব পাইছে দেখি পাইছে सहिया গৈ আছো গৈ बहुत सारी गाड़ी पूछ लेते हैं ना तो पार्किंग ফাইনেলি আমি ডেষ্টিনেশ্যন আহি পাই গ'লোঁ আৰু ইয়াতে বহুত বেছি ঠাণ্ডা আমি জেকেট চেকেট পিন্ধি ল'লোঁ আৰু এতিয়া লাগিছে বহুত জোৰকৈ ভোক আৰু কিবা এটা খাই লওঁ আমি যিটো জেগাত আহিছোঁ ইয়াৰে ফেমাছ ডিছ হৈছে ৰাজমা চাৱল হয়নে কিন্তু বেছি দোকান নাই কিন্তু ইয়াতে বেছি দোকান নাই দোকানবিলাক চাই বন্ধ কৰিছে এতিয়া যিহেতু ৰাতিও হৈছে আৰু বাকী হোটেল বুকিং কৰা নাই যিহেতু হোটেল বিচাৰিব লাগিব চবতকৈ টাফ কাম এইটোৱে হয় এতিয়া বলক এতিয়া গাছা বেয়া লাগি গৈছে পুৰা কিবা এটা খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ কি কৰি আছা ফাইনেলি গৰম গৰম ৰাজমা চাৱল আহি গ'ল আৰু মোৰ ইমান ভোক লাগিছিলে যে মোৰ কথা ক'ব মন নোহোৱা হৈ গৈছিলে ইমানেই বেছি ভোক আৰু এইখিনি খোৱাৰ পিছত মোৰ মানে কিবা অমৃত পোৱাৰ নিচিনা লাগিছে এতিয়া খাই লওঁ মজাকৈ বাকী আমি চাহ অৰ্ডাৰ কৰিছোঁ এতিয়া আমি খোজকাঢ়ি হোটেল বিচাৰি আছোঁ আৰু গাড়ীৰ ইয়াতে পাৰ্কিং বিচৰাটো ইমান মানে দিগদাৰ নহয় কিবাকৈ আমি পাৰ্কিং বিচাৰি পাইছোঁ আৰু কেনেকুৱা এই মানুহবিলাক দেখা নাই আমি এনেকৈ গৈছিলোঁ গৈ পেলাই আৰু মুস্কিলত বহুত মানে কেনেকৈ যে গাড়ীখন ঘূৰাই আনিছোঁ মাৰ্কেট এৰিয়াৰ পৰা এতিয়া গৈ আছোঁ আৰু হোটেলৰ ৰুম বিচাৰি চাওঁ কি পাওঁ আৰু গাড়ীবিলাক এনেকৈ মাজতে থৈ দিছে চবে আমি বেছি ঠাণ্ডা নাই বুলি ভাবিছিলোঁ কিন্তু বহুত বেছি ঠাণ্ডা আছে কপনি উঠি আছে মোৰ জেকেট পিন্ধি পিন্ধিব লাগিছিলে আৰু আমি কি কৰিলোঁ মানে যিটো ইনাৰ হয় ইনাৰকেইটা নানিলোঁ ভাবিছোঁ আৰু ক'ত ইমান বেছি ঠাণ্ডা বাছ জিন্সটো পিন্ধিছোঁ আৰু এইটো জেকেটটো পিন্ধিছোঁ তথাপিও ইমান বেছি ঠাণ্ডা লাগিছে নহয় ইয়াতে বেয়া কঁপি আছোঁ এখন হোটেল পাইছোঁ হোটেলখনত গৈ চাওঁ প্ৰাইচ কেনেকুৱা ৰুম কেনেকুৱা দেখুৱাই আছোঁ আপোনালোকক ইয়াতে হোটেলৰ ৰুমবিলাকো বহুত কনজেষ্টেড হয় একদম সৰু চিৰিৰে উঠি যাব লাগে ৰুমবিলাক নাজানো কেনেকুৱা হয় চাই লওঁ ষ্টেপবোৰ ইমান টিকলো এইবিলাক ইমান সৰু এটা মানুহ আহিলে এটা মানুহ আহিবৰ কাৰণে এনেকৈ জেগা দিব লাগে বাকী এজনীয়ে পেট পূজা কৰি লৈছে আমি পেট পূজা কৰা নাই অকল চাহ খাইছোঁ অৱস্থা পেট পূজা নকৰিবা ৰাতিপুৱা সেই 8টাতে ভাত খোৱা কেনেকুৱা ভোক লাগিছে আৰু মানে অকণমান খাইছোঁ তাকে পূৰা কৈ আছে আৰু হয়নে কোনে খাব হাক দিছিলে বা তোমালোকক কিয় বা পিঠাই আমি ৰুম বিচাৰি পালোঁ আৰু ইয়াৰে হোটেলবিলাক বা হোমষ্টেবিলাক চব যিমান ঘৰ আছে এইবিলাক চব 100-150 বছৰ পুৰণা হয় আৰু ইয়াৰে কি হয় মানে যিখন চাট হয় কাঠৰে থাকে আৰু চাপৰ থাকে যিহেতু ইয়াতে বহুত বেছি ঠাণ্ডা আৰু বৰফ পৰেতো আৰু যোনটো হোটেলৰ মালিক আছে তেখেতে কৈছে মানে বৰফ মানে পৰিছে ওচৰত 18 কিলোমিটাৰমান দূৰত গতিকে কালি আমি ৰাতিপুৱা যাবলৈ চেষ্টা কৰিম আৰু য'ত প্ৰপাৰ বৰফ আছে তালৈকে বোলে গাড়ী নাযায় গতিকে খোজকাঢ়ি যাব লাগিব আৰু সেইমতে আমি কাপোৰো অনা নাছিলোঁ গতিকে চাওঁ আৰু এতিয়া কি হয় বাকী SBI ATM দেখাই দিয়া SBI ATM আছে ইয়াতে আৰু মই মানে ডিচেম্বৰৰ পৰা কৈ আছিলোঁ আমাৰ শৰ্মাক যে মোৰ বৰফ চাব বহুত মন আছে লাকিলি আহিয়ে ইয়াতে শুনি গৈছোঁ যে ইয়াতে বৰফ পৰিছে অকণমান দূৰত 18 কিলোমিটাৰ দূৰত তাৰপিছত আমি ভাবাই নাছিলোঁ যে ইয়াতে বৰফ দিব বুলি কাপোৰো বহুত কম লৈ আহিলোঁ অনলি এটা জেকেট লৈ আহিছোঁ আৰু বেলেগ একো কাপোৰ না টুপি আনিছোঁ না কিবা আনিছোঁ একো নাই তো সেনেকৈ আহিছোঁ তথাপিও ট্ৰাই কৰিম যাম বৰফ চাবৰ কাৰণে মোৰ বহুত ইচ্ছা আছে আৰু চাই এইবিলাক ঘৰৰ কথাই কৈ আছিলোঁ বহুত পুৰণা ঘৰ আৰু আমি যিটো হোমষ্টে লৈছোঁ সেইটো আপোনালোকক দেখাম একেবাৰে পুৰণা জামানাৰ ঘৰ আৰু এটা এতিয়া আমি আহিছোঁ খাবৰ কাৰণে মইতো খাইছোঁৱে আৰু এইপিনে সিহঁতৰ বহুত বেছি ভোক লাগি আছে কি খাবা এতিয়া চিকেন ম'ম'জ খাম আৰু বাকী কুনালৰ কাৰণে অমলেট বঢ়িয়া আৰু খোৱাহে কথা আৰু খাই লৈ কিনে অকণমান ফুৰিম আৰু কিমানখিনি ফুৰিব পাৰোঁ কিন্তু দোকানবিলাক বন্ধই হৈ গৈছে ইয়াতে চাওঁ ফুৰিলোঁ নুফুৰিলে আৰু শুই থাকিম আকৌ কালি ৰাতিপুৱা ওলাম কি দেখা ৰাজমা চাৱলো খাইছা আৰু এয়া ম'ম'জ ঠাণ্ডা জেগাত আহি যদি আমি চিকেন ম'ম' নাখাওঁ কেনেকৈ হ'ব আৰু এতিয়া মেইন কৰ্চ খাই আছে ইহঁতে নহয় ময়ো লৈছোঁ এখন ৰুটিয়ে লৈছোঁ আৰু এইপিনে দাল ফ্ৰাই লৈছোঁ আৰু ৰুটি লৈছোঁ কেনেকুৱা এতিয়া শান্তিনে ৰুটি পাই শান্তি কিন্তু তোমাৰ দামটো বহুত বেছি 300 টকা এইখিনি দালিত মাই গড কি কৰিবা উপায় নাই আৰু পাহাৰত এনেকুৱাই হয় চব বস্তুৰে দামবোৰ বেছি হয় একো নাই আমি খাই লওঁ আপোনালোকক আমাৰ একদম ভিনটেজ টাইপৰ ৰুম লৈছোঁ এটা আপোনালোকক দেখুৱাম দেই আমি লৈছোঁ এইটো হোমষ্টে
আৰু এইপিনে এটা ৰুম আছে, এইটো আমি লৈছোঁ কুণালৰ কাৰণে, আৰু এইটো কুণালৰ ৰুম, আৰু আমাৰ ৰুমটো হৈছে এইটো সৰু ৰুম, বেছি ডাঙৰ সৰু ৰুম। আৰু ইয়াতে প্ৰব্লেমটো কি হয়, এইবিলাক ন একদম এনেকৈ হাতেৰে চুব পাৰি ছাদখন, কাৰণ ইয়াতে ফেন নাই দেই, আপোনালোকে ন'টিছ কৰক, না ফেন আছে না AC আছে, একো নাই। ইয়াতে মানে বৰফ পৰিয়ে থাকে। তো সেইটো কাৰণে ইয়াতে ৰুমবিলাক বহুত ঠেক ঠেক, আৰু বেছিভাগ কাঠৰ কাম কৰে, চব এইবিলাক কাঠৰ হয়। আৰু ইমান সোপা ব্লেংকেট দিছে, 1 2 3খন। বহুত খোজকাঢ়ি আহিছোঁ, বহুত ভাগৰ লাগিছে। এয়াই আৰু এয়া আমি থকা হোটেলখনৰ তলতে এনেকৈ গেম খেলিব পাৰি, যিহেতু টোপনিও লগা নাই, সেইকাৰণে আমি তিনিটাই মিলি অকণমান গেম খেলি আছোঁ, টাইম পাছ কৰি আছোঁ ধুনীয়াকৈ। ৰাতি এতিয়া 3টা বাজিছে আৰু বাহিৰত কুকুৰে ভুকি আছে, আপোনালোকে চাগে নিশ্চয় শুনিছে। আৰু মোটামুটি 2টা বজাৰ পৰা আমি এনেকৈ জুনুকা শব্দ শুনি আছোঁ, পায়েলৰ মাত পায়েলৰ মাত শুনি আছোঁ বাহিৰত। ইফালৰ পৰা সিফালে গৈ আছে, সিফালৰ পৰা সিফালে গৈ আছে। নাজানো কি বা মানুহে হয় নে কিবা বেয়া বস্তু হয় গম নাপাওঁ। আৰু কুকুৰে ইমান ভুকিছে, আৰু মানে এবাৰ দুবাৰ লাহে লাহে যায়, আৰু এবাৰ দুবাৰ যেন খং উঠিলে মানুহে যেনেকৈ বহুত জোৰে জোৰে এনেকৈ যায়, চেম তেনেকুৱা মানে। এতিয়া বাই ফ্লাছ লাইট বন্ধ কৰা, ভয় লাগি আছে আপোনাৰ। মই ৰেকৰ্ডিং কৰি থৈ দিছোঁ, অকণমান শুনক। এতিয়া বাজিছে 3:30, আৰু আমি ৰাতি 2টা বজাৰ পৰা শুৱাই নাই। ইয়াতে কি হৈছে, এইটো মানে এইখন খিৰিকীৰ সিফালে ৰাস্তা হয়, আৰু ৰাস্তা এতিয়াও শব্দ হৈ আছে। ৰাস্তাৰ মানে কোনোবা বহুত জোৰে জোৰে ঘুংৰু পিন্ধি, এই যে ভাৰত নৃত্যম কৰিলে পিন্ধে, সেনেকুৱা ঘুংৰু পিন্ধি কিনে অহা যোৱা এনেকৈ চলি আছে। তাৰপিছত কুকুৰৰ মাতটো নাই নাই নাই, এতিয়া 10-15 মিনিট পৰা মানে কুকুৰে ইমান ভুকিছে নহয়। এতিয়া মানে কোনোবা মানুহে হয়নে জন্তুৱে হয়নে কি হয় নাজানো, আৰু থাকে একদম মানে বহুত যে মানুহৰ খং উঠিলে যে খোজকাঢ়ি যায় জোৰত, তেনেকুৱা শব্দ, লগতে পায়েলৰ শব্দ। আমি লাইট চাইট এতিয়া জ্বলাইছোঁ, বহুত টাইম আমি মুখেৰে মাত দিয়া নাই, আৰু মনে মনে আছোঁ ভয়তে। মই বোলো এনেকৈ নহ'ব, আমি ভাবিছোঁ এতিয়া হনুমান চালিচা লগাই লওঁ আৰু লাইট চাইট জ্বলাই বহি থাকোঁ। আমি ৰাতিখন মানে সেই কৰি আছোঁ, ৰিচাৰ্চ কৰি আছোঁ, ক'ত কি মানে শব্দ ওলাই আছে যে কি আছে। এই মানে খেত পৰ্বতখনৰ কথাটো চবেই জানে ইয়াতে, মানে বেলেগ এটা লেভেলৰ আমি এক্সপিৰিয়েঞ্চ কৰিলোঁ। আমি শুনি আছিলোঁ এনেকৈ হিমাচল বা উত্তৰাখণ্ডত মানে পৰীৰ দুনীয়া বুলি কয় ন, পৰী থাকে কিবা থাকে, তো আজি এইটো ফিল কৰিছোঁ, মানে পুৰা শব্দ। ভাল জেগাত আনিলা দিয়া তুমি মোক ফুৰাব। ঠিক আছে, কালি গম পাম, কালি কাৰোবাক সুধিম ইয়াতে মানে কিবা জীৱ জন্তুৱে নে সঁচাকৈ কিবা পৰি চৰি আছে নে ভূতে হয় কি হয়, কালি সুধি আপোনালোককো জনাম কিবা যদি হয়। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। কালি ৰাতিপুৱা কৈ আছোঁ আমি ক'ত আহিছোঁ, আৰু ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ আমাক আশীৰ্বাদ কৰক, ছাবস্ক্ৰাইব কৰক। আমি অসমৰ ছাবস্ক্ৰাইবাৰ বিচাৰিছোঁ, যাতে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকে। তাৰ কাৰণে কিবা যদি ভুল ভ্ৰান্তি হৈছে আমাৰ ক্ষমা কৰি দিব, বাকী আমাক ছাপোৰ্ট কৰি যাব। আজিলৈ সামৰিছোঁ, জয় অসম।